অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত নিষ্ঠাবান সাংবাদিকৰ বঁটা লাভ কৰা নকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকাক ভাৰতীয় অধ্যয়ন চক্ৰৰ সম্বৰ্ধনা। অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনত ৬৪গৰাকী সাংবাদিকক প্ৰদান কৰা নিষ্ঠাবান সাংবাদিকতা বঁটা লাভ কৰা জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকাক শুকুৰবাৰে সৰ্থেবাৰীত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সৰ্থেবাৰী অঞ্চলৰ দুই সক্ৰিয় তথা নিষ্ঠাবান সাংবাদিক নকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকাই অসম সাহিত্য সভাৰ পৰা নিষ্ঠাবান সাংবাদিকতা বঁটা লাভ কৰাত শুকুৰবাৰে কুহিৰাম দাস ভৱনত অসম সাহিত্য সভাৰ শাখা ভাৰতীয় অধ্যয়ন চক্ৰৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ শেষৰ দিনা 4 ফেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাই আমাৰ সৰ্থেবাৰীৰ দুগৰাকী সাংবাদিকক মোক শ্ৰী চক্ৰেশ্বৰ ডেকা আৰু শ্ৰী নকুল তালুকদাৰক নিষ্ঠাবান সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছে। আমি যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, যথেষ্ট আনন্দিত হৈছোঁ এই বঁটা পাই, আৰু অসম সাহিত্য সভাক আমি ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই স্বীকৃতিত এই সৰ্থেবাৰী অঞ্চলক গৌৰৱান্বিত কৰিছে, আৰু এই অঞ্চলটোৰ আমাৰ সৈতে নিবিড়ভাৱে জড়িত ভাৰতীয় অধ্যয়ন চক্ৰ, সৰ্থেবাৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা, নেচাৰ্ছ বেকনৰ সৰুক্ষেত্ৰী সমিতি, নাট্য উন্মোলনৰ সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, সৰ্থেবাৰী প্ৰেছ ক্লাব, পক্ষী সুৰক্ষা সমিতি অসমৰ সৰ্থেবাৰী শাখা আমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আচলতে নিজৰ অনুষ্ঠানে যেতিয়া সম্বৰ্ধনা জনায় তাত যথেষ্ট আনন্দ আৰু আমি আপ্লুত হ'ব লগা হয়। আমাৰ এই স্বীকৃতিয়ে এই অঞ্চলটোক গৌৰৱান্বিত কৰা বুলি জানি বা তেওঁলোকে যিটো অনুভৱ কৰিছে তাত আমি যথেষ্ট সুখী হৈছোঁ, আৰু আমি ভাবিছোঁ যে আমি নিষ্ঠা আৰু সততাৰে যি সাংবাদিকতা কৰি আহিছোঁ ইয়াৰ প্ৰতি ৰাইজৰ এই মৰম, এই স্নেহ আমি তেখেতসকলে দিছে, আৰু আমি তেখেতৰ প্ৰতি কৃতজ্ঞ প্ৰকাশ কৰিছোঁ। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এই আনন্দত বা এই বঁটাত তেখেতসকলে আনন্দিত হৈছে। মই আশা ৰাখিছোঁ আমি আজি যি স্বীকৃতি পালোঁ বা যি বঁটা লাভ কৰিলোঁ আমাৰ সেৱাৰ কাৰণে, আমাৰ কৰ্মৰ কাৰণে, মই ভাবোঁ আমাৰ এই অঞ্চলত উঠি অহা চামে নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, আৰু এনেদৰে বঁটা পুৰস্কাৰ লাভ কৰি তেখেতসকলে নিজৰ দিশত নিজৰ কৰ্মদক্ষতা প্ৰকাশ কৰক। কবি, গীতিকাৰ তথা ভাৰতীয় অধ্যয়ন চক্ৰৰ সভাপতি নিখিলেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত ভাৰতীয় অধ্যয়ন চক্ৰৰ তৰফৰ পৰা এইদৰে ফুলাম গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা, পক্ষী আৰু মৎস্য সুৰক্ষা সমিতি, নেচাৰ্ছ বেকন, সৰ্থেবাৰী আঞ্চলিক নাট্য সন্মিলন, বৰপেটা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বাণীকান্ত ভূঞা আদি বিভিন্ন দল সংগঠনকে ধৰি ব্যক্তি বিশেষে ফুলাম গামোচাৰে দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বাণীকান্ত ভূঞা, গুণজিৎ চৌধুৰী, শিক্ষাবিদ অধৰ চন্দ্ৰ ডেকা, কবি নিজৰা বৰ্মন ডেকা, ভাৰতীয় অধ্যয়ন চক্ৰৰ পত্ৰিকা সম্পাদক প্ৰীতিমণি ভূঞা আদিয়েও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। মোকাল মোৰাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট লাইভ অসম। অসম সাহিত্য সভাৰ সপ্তম পাঠশালা অধিৱেশনত অসমৰ ৬৪গৰাকী সাংবাদিকৰ লগতে মোক আৰু আমাৰ সৰ্থেবাৰীৰ জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকা ডাঙৰীয়াক নিষ্ঠাবান সাংবাদিকতাৰে সন্মানিত কৰাত আমি আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ, আৰু এই চগতে আমি অসম সাহিত্য সভাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বঁটাই আচলতে আমি কোনো কাৰণত বঁটা বাহনৰ কাৰণে আমি কাম কৰা নাই, কিন্তু যেতিয়াই এই বঁটা বাহন বা স্বীকৃতি দিয়া হয় তেতিয়াই আমাৰ দায়িত্ব আৰু কৰ্তব্যটো আৰু বেছি হয়, দায়িত্ববোধটো আৰু বাঢ়ি যায়। গতিকে নাজানো কিমান ধৰণে কেনেকৈ কাম কৰিব পাৰিছোঁ, কিন্তু আজি আমাৰ নিজৰ জন্ম জেগাত মানুহৰ যিটো আনন্দ দেখিছোঁ, যিটো মৰম দেখিছোঁ, আমি দুয়োগৰাকী বঁটা পোৱাত সকলো যি উৎফুল্লিত হোৱা দেখিছোঁ, সেইটোৱে আমাক আৰু জীয়াই থকাৰ কাৰণে প্ৰেৰণা যোগাইছে বা আমাৰ কাম কৰি যোৱাত যথেষ্ট প্ৰেৰণা যোগাইছে। মই এই জগতে সকলোকে
আহ্বান জনাম আপোনালোকে এই আশীৰ্বাদৰ হাতখন ৰাখিব আপোনালোকৰ আশীৰ্বাদত যাতে এই অঞ্চলৰ সুনাম ৰাখি আমি কাম কৰিব পাৰোঁ সংবাদ ক্ষেত্ৰৰ সুনাম ৰাখি কাম কৰি যাব পাৰোঁ তাৰ কাৰণে চেষ্টা ৰাখিম আৰু শেষত আজি ভাৰতীয় উদ্যান চক্ৰই আমাক যি উষ্ম সম্ভাষণ জনালে তাৰ কাৰণে ভাৰতীয় উদ্যান চক্ৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগতে নেচাৰ্ছ বেকন অসম নাট্য সন্মিলনৰ সৰ্থেবাৰী আঞ্চলিক সমিতি সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আদিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পক্ষী সুৰক্ষা সমিতিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই যি বিভিন্ন দল সংগঠনে আমাক মৰম যাচিলে সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই ধৰণে বঁটা বাহনে যি স্বীকৃতি দিলে তাক সদায় মনত ৰাখি কাম কৰি যাম